মই মিডিয়াক কৈছোঁ আৰু সেইটো কথাটো আৰু সুধিব নালাগে, কাৰণ আমি খেল উপভোগ নকৰোঁ যিহেতু। আমি ঘৰত পৰিয়ালৰ মানুহ, আমি মাক দেউতাক দুজনহে থাকোঁ, আৰু আমি খেল উপভোগ কৰা আমাৰ এটা ধৈৰ্যও নাথাকে। আৰু আপোনালোকৰ জৰিয়তে প্ৰথম আমি গম পাইছোঁ, আমি আহি মিডিয়াৰ মানুহে আহি কৈছেই যে খেলত জিকিছে বুলি, আৰু খবৰটো শুনি আমি ভাল লাগিছে। আৰু আমি খুব উৎসুক হৈ আছিলোঁ আৰু চিন্তিতও হৈ আছিলোঁ, কাৰণ কেলৈ তাই এখন প্ৰথম, যিহেতু 26 তাৰিখৰ পৰা খেল অনুষ্ঠিত হৈছে বা অলিম্পিক গেম আৰম্ভ হৈছে, কিন্তু তাই এটা দীৰ্ঘ সময় 26 তাৰিখৰ পৰা এই 31 তাৰিখলৈ 5 দিন তাই মানে ৰুমতে বহি অতিবাহিত কৰিবলগীয়া নিচিনা কথা এটা হৈছে। কাৰণ বাকীসকলৰ গেম চলি আছে আৰু তাই বহি আছে, সেইটোতে এটা মানুহৰ মানে কি হয়, ধৈৰ্য এটা কমি যায়। তাইক আমি বাৰে প্ৰতি বুজাই আছোঁ যে তোৰ গেমটো অলপ দেৰি হ'লেও চিন্তা নকৰিবি, তই অলপ ভালকৈ খেলিবি আৰু একদম কুল মাইণ্ড, যিটো একদম মানে ঠাণ্ডা মগজুৰে খেলিবি। আৰু সেই ধৰণে তাই আগবাঢ়ি গৈছে। আজি খেলত হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে, মোকো কৈ আছে বহুতে যে তাই বৰ হাঁহি হাঁহি খেলিছে বুলি। আচলতে সেইটোৱে, তাই মানে এটা শীতল মনেৰে যেতিয়া খেলিছে, নিশ্চয় মানে সেইটো এটা পজিটিভ বুলি মই ভাবোঁ। আৰু তাই জিকিছে, আমাৰ যথেষ্ট ভাল লাগিছে। আৰু কিন্তু এইটো কথা নহয় যে এইটোতে তাই শেষ, কিন্তু পৰৱৰ্তী যথেষ্ট প্ৰত্যাহ্বান আছে। আৰু বাকী যিকেইখন গেম আছে সেইকেইখন মানে যথেষ্ট প্ৰত্যাহ্বান, আৰু এইটো মানে এটা প্ৰথম প্ৰত্যাহ্বান বুলিয়ে ক'ব লাগিব। আৰু সেইখিনি তাই অতিক্ৰম কৰি যাব লাগিব, আৰু সেইখিনিত গ'লেহে তাই মেডেলৰ লিষ্টত নামটো আহিব। কাৰণ এতিয়াতো এইখন নহয়, যিখন নেক্সট গেমটো জিকিলে তাই তেতিয়া মেডেলৰ ঘৰত সোমাব। আৰু তাই যিটো স্পীড লক্ষ্য, সেইটো পাবলৈ হ'লে কষ্টটো কৰিবই লাগিব। আৰু কষ্ট কৰি কি হয় সেইখিনিও ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু মই মিডিয়াক কৈছোঁ আৰু সেইটো কথাটো আৰু সুধিব নালাগে, কাৰণ আমি খেল উপভোগ নকৰোঁ যিহেতু। আমি ঘৰত পৰিয়ালৰ মানুহ, আমি মাক দেউতাক দুজনহে থাকোঁ, আৰু আমি খেল উপভোগ কৰা আমাৰ এটা ধৈৰ্যও নাথাকে। আৰু আপোনালোকৰ জৰিয়তে প্ৰথম আমি গম পাইছোঁ, আমি আহি মিডিয়াৰ মানুহে আহি কৈছেই যে খেলত জিকিছে বুলি, আৰু খবৰটো শুনি আমি ভাল লাগিছে। আৰু আমি খুব উৎসুক হৈ আছিলোঁ আৰু চিন্তিতও হৈ আছিলোঁ, কাৰণ কেলৈ তাই এখন প্ৰথম, যিহেতু 26 তাৰিখৰ পৰা খেল অনুষ্ঠিত হৈছে বা অলিম্পিক গেম আৰম্ভ হৈছে, কিন্তু তাই এটা দীৰ্ঘ সময় 26 তাৰিখৰ পৰা এই 31 তাৰিখলৈ 5 দিন তাই মানে ৰুমতে বহি অতিবাহিত কৰিবলগীয়া নিচিনা কথা এটা হৈছে। কাৰণ বাকীসকলৰ গেম চলি আছে আৰু তাই বহি আছে, সেইটোতে এটা মানুহৰ মানে কি হয়, ধৈৰ্য এটা কমি যায়। তাইক আমি বাৰে প্ৰতি বুজাই আছোঁ যে তোৰ গেমটো অলপ দেৰি হ'লেও চিন্তা নকৰিবি, তই অলপ ভালকৈ খেলিবি আৰু একদম কুল মাইণ্ড, যিটো একদম মানে ঠাণ্ডা মগজুৰে খেলিবি। আৰু সেই ধৰণে তাই আগবাঢ়ি গৈছে। আজি খেলত হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে, মোকো কৈ আছে বহুতে যে তাই বৰ হাঁহি হাঁহি খেলিছে বুলি। আচলতে সেইটোৱে, তাই মানে এটা শীতল মনেৰে যেতিয়া খেলিছে, নিশ্চয় মানে সেইটো এটা পজিটিভ বুলি মই ভাবোঁ। আৰু তাই জিকিছে, আমাৰ যথেষ্ট ভাল লাগিছে। আৰু কিন্তু এইটো কথা নহয় যে এইটোতে তাই শেষ, কিন্তু পৰৱৰ্তী যথেষ্ট প্ৰত্যাহ্বান আছে। আৰু বাকী যিকেইখন গেম আছে সেইকেইখন মানে যথেষ্ট প্ৰত্যাহ্বান, আৰু এইটো মানে এটা প্ৰথম প্ৰত্যাহ্বান বুলিয়ে ক'ব লাগিব। আৰু সেইখিনি তাই অতিক্ৰম কৰি যাব লাগিব, আৰু সেইখিনিত গ'লেহে তাই মেডেলৰ লিষ্টত নামটো আহিব। কাৰণ এতিয়াতো এইখন নহয়, যিখন নেক্সট গেমটো জিকিলে তাই তেতিয়া মেডেলৰ ঘৰত সোমাব। আৰু তাই যিটো স্পীড লক্ষ্য, সেইটো পাবলৈ হ'লে কষ্টটো কৰিবই লাগিব। আৰু কষ্ট কৰি কি হয় সেইখিনিও ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু